খুব ভাল লাগিছে কি ক'ম মই মানে ভাষাৰ যাব পৰা নাই গান্ধাৰে যি আজি কলিমতী অভিধাৰে মোক সন্মানিত কৰিছে সেইটো আচলতে ভগৱানৰে দান বুলি ক'ম আৰু গান্ধাৰৰ সকলোৰে মই ধন্যবাদ জনাইছোঁ তেখেতসকলৰ ওচৰত মই চিৰকৃতজ্ঞ চিৰঋণী হৈ থাকিম আৰু আমি সকলোৱে জানো যে আমি বিহুৰ পথাৰখনত আমাৰ ধনকলীয়া কলিমতী বিহুৰ দেৱতা দেৱী বুলি কয় আৰু সেইখিনি পাবলৈ মই যোগ্য হয় নহয় মই নাজানো কিন্তু যেহেতু তেখেতসকলে ভাবিছে মই গ্ৰহণ কৰিছোঁ আৰু মই ঈশ্বৰৰ আশীৰ্বাদ বুলি লৈছোঁ আৰু সেইখিনিতে মই এতিয়াৰ পৰা আৰু নিজেই ভাবিছোঁ যে এই বিহুৰ পথাৰখনত মই যিমান পাৰোঁ আগবাঢ়ি যাবলৈ চেষ্টা কৰিম কাম কৰি কাৰণ মোৰ এটাই উদ্দেশ্য যে আমাৰ যিখন পৰম্পৰাগত বিহু নাচ মই বিশেষকৈ নাচৰ লগত যিহেতু জড়িত পৰম্পৰাগত যিখন বিহু নাচ আছে সেই নাচখনক পৰম্পৰাগতভাৱে আগুৱাই নিবলৈ নতুন প্ৰজন্মক তাৰ শিক্ষা দি যাবলৈ মই চেষ্টা কৰি আছোঁ আৰু জাষ্ট কৰোণাস্তি মই চেষ্টা কৰি যাম সদায় চেষ্টা কৰি যাম কিয়নো আমাৰ সেই সুন্দৰ লাহি ধুনীয়া নাচখন হেৰাই গ'লে বেয়া লাগিব কাৰণ আমি যদি ভাবোঁ যে আমি অসমীয়া বুলি বিহুক লৈ আমি গৌৰৱ কৰোঁ আৰু গতিকে বিহুৰ সৈতে জড়িত সেই বিহু নাচ বিহু নাম বা ঢোলৰ বাদ্যসমূহ যদি আমি বিকৃত হ'বলৈ দিওঁ বা তাক যদি আমি জীয়াই ৰাখিব নোৱাৰোঁ তেতিয়াহ'লে আমি আমাৰ সংস্কৃতিক জীয়াই ৰাখিব নোৱাৰোঁ আৰু সংস্কৃতিবিহীন হৈ এটা জাতি কেতিয়াও জীয়াই থাকিব নোৱাৰে এডাল গছত যি ধৰণে ঘাই শিপাডালে গোটেই গছজোপাক ধৰি ৰাখে জোৰকৈ ধৰি ৰাখে বাগৰি নপৰাকে ঠিক সেইধৰণে আমাৰ নিজৰ সংস্কৃতি আমাৰ অসমীয়া জাতিটোক জীয়াই ৰাখিছে জোৰকৈ ধৰি ৰাখিছে পৰি যাব নোৱাৰাকৈ গতিকে সেই ঘাই শিপাডালত যদি আমি কাটি পেলাওঁ উঘালি পেলাওঁ তেতিয়াহ'লে আমাৰ কি হ'ব আমাৰ সংস্কৃতি আমাৰ পৰা হেৰাই যাব তাৰ লগে লগে আমাৰ কিন্তু পৰিচয়ো অসমীয়া বুলি আমাৰ যি পৰিচয় যাক লৈ আমি গৌৰৱ কৰোঁ সেই পৰিচয় আমাৰ পৰা হেৰাই যাব গতিকে তাৰ ওপৰতে মই কাম কৰি যাম সদায়ে আৰু ৰাইজৰ আশীৰ্বাদ নিশ্চয় লাগিব আজি কিন্তু মই সোধে যে কি পালে বহুতে কিবা কিবি পাইছে বহুতে নেশ্যনেল এৱাৰ্ড পাইছে মই কি পাইছোঁ জানে আজি মই আপোনালোকৰ আগত কওঁ মোৰ সকলোতকৈ ভাল লগা এটা বস্তু মই ৰাইজৰ পৰা মৰম পাইছোঁ অসমৰ প্ৰতিখন ঠাইতে ৰাইজে মোক মৰম কৰিছে সকলোৱে মৰম কৰিছে আৰু কিন্তু এটা কথা যিমানেই যি পুৰস্কাৰ নহওক আজি মই এই অভিধা দিছে মই সাদৰেৰে গ্ৰহণ কৰিছোঁ মোৰ এইটো আশীৰ্বাদ সকলোতকৈ ডাঙৰ যদি পুৰস্কাৰ বুলি কয় সেয়া হ'ল ৰাইজৰ আশীৰ্বাদ আৰু ৰাইজক সেইকাৰণে অনুৰোধ জনাইছোঁ সদায় আশীৰ্বাদ কৰি যাব যাতে মই নতুন প্ৰজন্মৰ মাজত আমাৰ এই পৰম্পৰাগত বিহু নাচ নাম এইখিনি বিলাই যাব পাৰোঁ আৰু আপোনালোক সাংবাদিক বন্ধুসকলক ধন্যবাদ জনাইছোঁ আৰু আপোনালোকৰ জৰিয়তে সমগ্ৰ অসমবাসীক মই অসমীয়াৰ নতুন বৰ্ষৰ শুভেচ্ছা জনাইছোঁ যাতে বছৰটো খুব সুন্দৰভাৱে সুকলমে কাটি যায় ঈশ্বৰৰ ওচৰত তাকে কামনা কৰিছোঁ হয় নমস্কাৰ মই গান্ধাৰৰ প্ৰধান সম্পাদক হিচাপে আপোনাৰ খবৰ চেনেলৰ জৰিয়তে জনাব খুজিছোঁ গান্ধাৰ সামাজিক সাংস্কৃতিক অনুষ্ঠান 2006 চনত জন্মগ্ৰহণ কৰিছিল নগাঁৱতে 6 চনৰ পৰাই সমান্তৰালভাৱে অসমৰ বৰেণ্য শিল্পীসকলৰ গীত মাত প্ৰতিযোগিতা অন্যান্য কৰ্মশালাকে ধৰি বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী বছৰ ৰূপায়ণ কৰি আহিছে সেই মৰ্মে সেইদৰে সমান্তৰালভাৱে গান্ধাৰে 2006 চনৰ পৰাই আজি এই 19 তাৰিখ 2025 চনলৈকে মুকলি বিহু আৰু বিহুৰ আগত বিহু নাচৰ কৰ্মশালা অনুষ্ঠিত কৰি আহিছে ইতিমধ্যে আজি ঐতিহ্যমণ্ডিত বাকৰিত এই উৰিয়া গাঁৱৰ খেলপথাৰত আপোনালোকে চেনেলৰ জৰিয়তে সকলো ৰাইজে প্ৰত্যক্ষ কৰিছে দেখিবলৈ পাইছে যে আজি আমি 2 এপ্ৰিলৰ পৰা এই স্থানতে 12 এপ্ৰিললৈ বিহু নাচৰ কৰ্মশালা অসমৰ নিভাজ শিল্পীসকলৰ দ্বাৰা আমি ৰূপায়ণ কৰিলোঁ আৰু আজি 19 তাৰিখে আমি সদৌ অসম মুকলি বিহু চৰকাৰী অনুদান ৰাইজৰ সহায় সহযোগিতাৰে আমি ৰূপায়ণ কৰিবলৈ সমৰ্থ হৈছোঁ গান্ধাৰে এই বাকৰিতে এহেজাৰ নাচনী বিহু নাচৰ প্ৰদৰ্শন সমবেত সংগীত 200 শিল্পীৰ দ্বাৰা সোমনাথ বৰা ওজা ডাঙৰীয়াৰ ওজা ঢোলবাদন প্ৰদৰ্শন কলিমতী অভিধা প্ৰদান কৰিম অৰ্থাৎ বিহুৰ দেৱী অসমৰ বিশিষ্ট অভিনেত্ৰী বিহু সম্ৰাজ্ঞী মাধুৰীমা চৌধুৰীৰ
ডাঙৰীয়ানী বাইদেউক আৰু সমান্তৰালভাৱে এই বাকৰিতে এখন বৃহৎ বিহু মেলা অনুষ্ঠিত হৈছে। জেং বিহুৰ প্ৰতিযোগিতা হৈছে, অসমৰ বিভিন্ন বিহু দলে অংশগ্ৰহণ কৰিছে। আমি এইবাৰ নতুনকৈ চিন্তা এটা কৰিছোঁ যে প্ৰত্যেকগৰাকী নাচনীক আমি একোখনি অসমীয়া জাতীয় বস্ত্ৰ ৰিহা নিভাজ বস্ত্ৰ আমি দিয়াৰ ব্যৱস্থা কৰিছোঁ। আমি একোখনি অসমীয়া জাতীয় ৰিহা দিম বুলি ভাবিছোঁ। আমাৰ নাচনী প্ৰায় ইয়াতে 1000 নাচিব। তাৰ ভিতৰত আমি প্ৰায় 200 শিল্পীক আমি ৰিহা দিম, কাৰণ বহুত খৰচ পাতি হয়, যিহেতু ৰাইজৰ দান বৰঙণি সহায় সহযোগিতা আছে। গতিকে আমি সেইখিনি বহু কষ্ট কৰিছোঁ এখনি জাতীয় বস্ত্ৰ দিবলৈ, আৰু ইয়াতে আমি আজি তেখেতসকলক প্ৰদান কৰিম। হয়।